মিছন বসুন্ধৰাত ৰাজহুৱা অনুষ্ঠান, নামঘৰ, মন্দিৰ, সংঘ, মছজিদ ইয়াৰ কাৰণে যদি আপুনি অনলাইনত এপ্লাই কৰিব বিচাৰে তো কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো ৰাজহুৱা অনুষ্ঠানৰ মাটিৰ অনলাইনত এপ্লাই কৰিবলৈ হ'লে প্ৰথম আপোনালোকে মিছন বসুন্ধৰা 3.0 যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে মিছন বসুন্ধৰা 3.0 বুলি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তাৰপিছত মিছন বসুন্ধৰা ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে দেখিবলৈ পাব। তো ইয়াত আপোনালোকে অলপ তললৈ গ'লে এটা অপশ্যন পাব, ডিজিটেলাইজ ছেটেলমেণ্ট অফ লেণ্ড টু নন ইণ্ডিভিজুৱেল বুলি এটা অপশ্যন পাব। আপোনালোকে তাত গৈ যোনটো এপ্লাই নাও অপশ্যন আছে এপ্লাই নাওত ক্লিক কৰিব আৰু যেতিয়া আপুনি এপ্লাই নাওত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যোনটো এপ্লাই অপশ্যন আছে আপোনালোকে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট মোবাইল নাম্বাৰ, এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আৰু পিন কোডটো দিব লাগিব। তো এপ্লিকেণ্ট নেমত আপুনি আপোনাৰ যদি আপোনালোকে নামঘৰৰ কাৰণে কৰিছে বা বেলেগ অনুষ্ঠানৰ কাৰণে কৰিছে তাৰ যোনজন সভাপতি বা সম্পাদক থাকে তেওঁলোকৰ নামতেই আপোনালোকে ইয়াত প্ৰথম ৰেজিষ্টাৰটো কৰি ল'ব। তো মই তেওঁৰ সভাপতিৰ নামটো আৰু মোবাইল নাম্বাৰ এড্ৰেছটো দি প্ৰচিডত ক্লিক কৰিম আৰু আপোনালোকেও এনেদৰে গোটেই ডিটেইলছখিনি দি প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ৱেলকাম টু ডিজিটেলাইজ এলটমেণ্ট ষ্টেটমেণ্ট অফ লেণ্ড টু নন ইণ্ডিভিজুৱেল। ইয়াত আপোনালোকে গেট ষ্টাৰ্টৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু যেতিয়াই আপুনি গেট ষ্টাৰ্টত ক্লিক কৰিব পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে আধাৰ ভেৰিফাইটো প্ৰথম কৰিব লাগিব। আই হিয়াৰ বাই ডিক্লেয়াৰ ডেটৰ যোনটো অপশ্যন আছে তাত টিক কৰি আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো ইয়াত দিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দি ইয়াত যোনটো ভেৰিফাই আধাৰ অপশ্যন আছে তাত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ভেৰিফাই আধাৰত ক্লিক কৰিব আপুনি যোনজন মানুহৰ সভাপতি বা সম্পাদকৰ আধাৰ কাৰ্ডটো দিছিলে তেওঁ সেই আধাৰ নাম্বাৰটোত এটা OTP যাব আৰু OTPটো দি আপুনি যোনটো ভেৰিফাই অপশ্যন আছে ভেৰিফাইত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ভেৰিফাইত ক্লিক কৰিব পিছৰ পেজটো এনেদৰে আহিব। এতিয়া ইয়াত দেখিছে মানুহজনৰ আধাৰ কাৰ্ডৰ ডিটেইলছটো ইয়াত আহি গৈছে আৰু তলত প্ৰজেক্ট আণ্ডাৰটো আছে ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, তাৰপিছত আছে নন এডুকেশ্যনেল ৰিলিজন। তো মই আপোনালোকে কি কৰিব, যদি আপোনালোকে এনেদৰে অনুষ্ঠানৰ কাৰণে এপ্লাই কৰি আছে বা নামঘৰেই হওক আপোনালোকে মন্দিৰেই হওক বা মছজিদ আপোনালোকে 3 নম্বৰ যোনটো অপশ্যন আছে নন গভ তাত ক্লিক কৰিব আৰু চিলেক্ট এপ্লিকেশ্যন ফৰ এলটমেণ্ট অফ লেণ্ড টু বি ফ'ল'ড বাই ছেটেলমেণ্ট তাত ক্লিক কৰি নেক্সটত ক্লিক কৰিব আৰু যেতিয়াই আপুনি নেক্সটত ক্লিক কৰিব তাৰপিছত অপশ্যনটো এনেদৰে আহিব। ইয়াত আপোনালোকে প্ৰথম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ যোনটো চাৰ্কুল হয় চাৰ্কুলটো চিলেক্ট কৰিব আৰু ৰুৰেল নে আৰ্বন সেইটো দিব আৰু এইকেইটা দিয়াৰ পিছত আপোনাৰ যোনটো গাঁৱৰ নাম হয় চ'জ ইয়ৰ প্ৰিফাৰ্ড ভিলেজ বুলি এটা অপশ্যন পাব। তাত আপোনাৰ গাঁওখনৰ নাম চিলেক্ট কৰিব আৰু গাঁওখনৰ নাম চিলেক্ট কৰাৰ লগে লগে ইয়াত সুধিছে ইজ দিছ এণ্ট্ৰি অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন অলৰেডি ইন যোনটো আপোনাৰ লেণ্ড এপ্লাই ফৰ বুলি আছে। ইয়াত আপোনালোকৰ যদি ডাক নম্বৰো উঠি আছে তেতিয়া য়েছত ক্লিক কৰিব। মোৰ যিহেতু উঠি আছে মই য়েছত ক্লিক কৰিম, নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে মই য'ৰ কাৰণে এপ্লাই কৰি আছিলোঁ তাৰ নামটো ইয়াত আহি গৈছে তলত, ইয়াত টিক কৰিম। তাৰপৰা অলপ তললৈ ওপৰলৈ চালে এটা দেখিব ইয়াত অপশ্যন পাব আপোনালোকে মাটিৰ পৰিমাণটো কিমান আছে সেইটো আপোনালোকে আই এম এপ্লাই ফৰ ইয়াত যোনটো অপশ্যন আছে ইয়াত দেখিছে 1 বিঘা 4 কঠা 15 লেচা আছে। তো ইয়াত সেই ডিটেইলছটো আহি গৈছে। আপোনালোকেও সেইটো দাগত সিমানটো ওলাইছে নাই বা চাই ল'ব আৰু যদি চাই চব ঠিকেই আছে ছেভৰ যোনটো অপশ্যন আছে আপোনালোকে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত অ'কে আপোনালোকে ক্লিক কৰিব আৰু তাৰ পিছত আহিলে KYC ডিটেইলছ অফ অথৰাইজ এপ্লিকেণ্ট ডিটেইলছ। তো আপোনালোকে প্ৰেছিডেণ্ট বা ছেক্ৰেটেৰী যোনজনে প্ৰথম ৰেজিষ্টাৰ কৰিছিলে তেওঁৰ নামটো আহি যাব। তো নামটো আপোনালোকে অসমীয়াটো দিব লাগিব, তাৰপৰা মোবাইল নাম্বাৰ, গাঁৱৰ নাম এই সকলোবিলাক চাই আপোনালোকে ইমেইল আইডিটো যদি আছে আপোনালোকে দিব, নাথাকিলে এইটো নিদিলেও হয়। তাৰপৰা ইয়াত আপোনালোকৰ
ৰেজিগনেশ্যন যোনটো অপশ্যন আছে ইয়াত তেওঁ কি কোনটো পদত আছে আপোনালোকৰ কোনটো হেৰিত আছে সেইটো আপোনালোকে ইয়াত দিব লাগিব তো ইয়াত তেওঁ থকা পদটো দিব মোৰ ইয়াত প্ৰথম মই এড্ৰেছটো ইয়াত ইনি দি থোৱা আছিলে হ'লে তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেণ্ট অফিচিয়েল আইডেণ্টি ডকুমেণ্টছ তো ইয়াত তেওঁ অফিচিয়েল আইডেণ্টি ডকুমেণ্টছত আধাৰ কাৰ্ডটো আপোনালোকে দিব পাৰে বা পান কাৰ্ডটো দিলেও হয় তাৰপিছত আহিলে অথৰাইজ লেটাৰ আপোনালোকে অথৰাইজ যোনখন লেটাৰ আপোনালোকৰ থাকে অনুষ্ঠানৰ সেই দৰখাস্তখন আপোনালোকে ইয়াত দিব তলত তাৰপিছত তলত আহিলে আপোনালোকৰ ইয়াত আপোনালোকৰ টাইপ অফ এণ্টি অৰ্গেনাইজেশ্যন ইনষ্টিটিউট তো ইয়াত আপোনালোকে যিহেতু নামঘৰৰ কাৰণে এপ্লাই কৰিছোঁ ৰিলিজনৰ যোনটো অপশ্যন আছে ইয়াত এইটোৱে থাকিবলৈ দিব তাৰপিছতো আপোনালোকৰ লেণ্ড ট্ৰেন্সফাৰ ইয়াতো এইটোৱে থাকিবলৈ দিব আৰু ইয়াত ডকুমেণ্টছ আপলোড বহুতকেইটা কৰিবলৈ আছে কিন্তু গোটেইকেইটা আপোনালোকৰ বাবে গোটেইকেইটা আপোনালোকে আপলোড কৰিব নালাগে গোটেইকেইটা বাধ্যতামূলক নহয় তো আপোনালোকে সেইটো চাবলৈ কি কৰিব ইয়াত তললৈ যাব তললৈ গৈ এটা অপশ্যন আছে ইয়াত একেবাৰে তলত এই গোটেই ডকুমেণ্টছখিনি তলত নেক্সট ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনকেইটা ডকুমেণ্টছ দৰকাৰী সেইকেইটাত ইয়াত ওপৰত এনেকৈ ৰঙা চিনটো আহি যাব তো আপোনালোকে সেই ৰঙা চিনটো পোনে পোনে আপোনালোকে সেই ডকুমেণ্টছকেইটা ইয়াত আপলোড কৰি দিব তো সকলোবিলাক দিব নালাগে তো ইয়াৰ তলৰকেইটাত প্ৰথম আপোনালোকে সুধিছে প্ৰজেক্টত ইয়াত আপোনালোকৰ নেমটো সুধিছে তো আপোনালোকে নামঘৰৰ কাৰণে এপ্লাই কৰিলে নামঘৰ যোনটো নাম হয় নামটো দিব তাৰপিছত আপোনালোকে ইনষ্টিটিউট ফৰ্ম কিহৰ কাৰণে বিচাৰিছে ইয়াত যিহেতু নামঘৰ হয়তো ইয়াত মই নামঘৰৰ কাৰণে বুলি এইকেইটা গোটেইকেইটাত মই একেই দিছোঁ তো একেই দিয়ে আপোনালোকেও এনেদৰে একেই দিব ছেম টু ছেম তাৰপিছত ইয়াত এটা সুধিছে এইটো আপোনালোকে জানে নে নাজানে যদি জানে য়েছ দিব মই যিহেতু নাজানো কাৰণে ইয়াত এইটোত ন' দিছোঁ তো এইকেইটা দি হোৱাৰ পিছত তলত আপোনালোকৰ 3 বছৰৰ ইয়াত বিচাৰিছে বেংকৰ যোনটো আপোনালোকৰ ৰিপৰ্ট হয় সেই ৰিপৰ্টটো তো মই 2022 পৰা এতিয়া 25লৈকে বৰ্তমান যোনটো ষ্টেটমেণ্ট হয় সেই ষ্টেটমেণ্ট কপিটো দিছোঁ আৰু ষ্টেটমেণ্ট কপিটো আপোনালোকে ইয়াত আপলোডো কৰিব লাগিব তো এই সকলোবিলাক আপোনালোকে দি ল'ব যোনকেইটা লাল চিন দিয়া আছে আপোনালোকে সেইকেইটাহে দিব তো এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে তলত নেম অফ বৰ্ড অফ ডাইৰেক্টৰ্ছ এণ্ড অৰ কমিটি মেম্বাৰ অফ দ্য এণ্ট্ৰি তো ইয়াত আপোনালোকৰ যোনখন বৰ্ড কমিটিৰ এখন আপোনালোকৰ প্ৰচিডিং বা হেৰি আপোনালোকৰ যিহেতু এখন লিখা থাকে সেইখন ইয়াত আপলোড কৰিব লাগিব তো এই সকলোবিলাক আপোনালোকে দিব তাৰপিছত ইয়াত আপোনালোকে ফটো কেইখনমান আপলোড কৰিব লাগিব বৰ্ড কমিটি ফটো হওক তাৰপিছত আপোনালোকৰ যোনখন দৰখাস্ত হয় সেই সকলোবিলাক আপোনালোকে যোনকেইটা লাল চিন আছে সেই ঘৰকেইটাত পঢ়ি আপোনালোকে ডকুমেণ্টছকেইটা আপলোড কৰি দিব তো আপলোড কৰি হোৱাৰ পিছত ইনষ্টিটিউশ্যন বা অৰ্গেনাইজেশ্যন EKYC এইটো আপোনালোকৰ অপশ্যনেল হয় যদি আপোনালোকৰ তেনেকৈ পান কাৰ্ড বনাই থোৱা আছে নিজৰ নহয় আপোনালোকৰ অনুষ্ঠানটোৰ হৈ যদি তেনেকুৱা আপোনালোকৰ পান কাৰ্ড আছে গোটটোৰ তেতিয়া আপোনালোকে ইয়াত দিব পাৰে নহ'লে এইটো আপোনালোকে স্কিপো কৰিব পাৰিব এইটো নিদিলেও হয় তাৰপৰা এই সকলোবিলাক দি আপোনালোকে যোনটো নেক্সটৰ অপশ্যন আছে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে পিছত একেবাৰে মেইন ডকুমেণ্টছ আহিলে অফিচিয়েল এপ্লিকেশ্যন লেটাৰ আপোনালোকৰ ইয়াত এপ্লিকেশ্যন যোনখন দৰখাস্ত হয় আপোনালোকে লিখাই অনা সেই লিখাই অনা দৰখাস্তখন ইয়াত দিব লাগিব তাৰপিছত কপি অফ পান যিহেতু মই কৈছিলোঁ আপোনালোকক যদিহে আপোনালোকৰ অনুষ্ঠানটো তেনেকুৱা ৰাজহুৱা পান কাৰ্ড আছে তেতিয়া আপোনালোকে ইয়াত দিব লাগিব আৰু যদি নাই আপোনালোকে এইটো নিদিলেও হ'ব এইকেইটাত কোনো ধৰণৰ টিক মাৰ্ক নাই আৰু NOC ফৰ্ম লোকেল অথৰিটিজ আপোনালোকে আপোনালোকৰ যোনখন গাঁওবুঢ়া কাগজ হয় সেই গাঁওবুঢ়া কাগজখন ইয়াত দিব পাৰে তাৰপিছত এনি এটা ডকুমেণ্টছত ছাপৰ্টিং অফ দ্য প্ৰজেক্টৰ যদি আপোনালোকৰ নামঘৰ বা অনুষ্ঠানটোৰ কিবা তেনেকুৱা প্ৰজেক্ট আছে ৰিপৰ্টটো আপোনালোকে ইয়াত দিব পাৰে তো এই সকলোবিলাক দি আপোনালোকে যেতিয়া নেক্সটত ক্লিক কৰিব আপোনাৰ যোনখন অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় ৰাজহুৱা অনুষ্ঠানৰ সেইখন ইয়াত ছাবমিট হৈ যাব তো ইয়াত এনেদৰে আহিব এপ্লিকেশ্যনখন আপুনি এবাৰ ৰিভিউ কৰিব পাৰে প্ৰিভিউ কৰিব পাৰে তো প্ৰিভিউ কৰি ইয়াত আপোনালোকে গোটেইকেইটা চাই আপোনালোকে ইয়াত যোনটো ফিনিছৰ অপশ্যন আছে ফিনিছত ক্লিক কৰি দিব আৰু যেতিয়াই আপুনি ফিনিছত ক্লিক কৰিব আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন ইয়াত ছাবমিট হৈ যাব আৰু ইয়াত এটা অনলাইনত চাৰ্জ কাটিব লাগে আৰু সেই চাৰ্জটো কটাৰ লগে লগে আপোনাৰ যোনখন অনলাইন এপ্লাই কৰা ৰিচিপ্ট হয় সেই ৰিচিপ্টখনো আপোনালোকে ইয়াত পাই যাব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে নিজৰ মোবাইলতে সেৱাসেতু ৱেবছাইটটোত গৈ মিছন বসুন্ধৰা 3.0 যি ৰাজহুৱা অনুষ্ঠানৰ অনলাইন এপ্লাই হয়